নমস্কাৰ, আজি আমাৰ ইণ্টাৰভিউ প্ৰিপেৰেশ্যন চলি আছে চেলছ এণ্ড মাৰ্কেটিঙৰ কাৰণে। আমি চাওঁ কি আছিল তোমাৰ নামটো? সুৰজিত। আহাচোন ষ্টাৰ্ট কৰা। কামিন। গুড আফটাৰনুন ছাৰ। গুড আফটাৰনুন। ছাৰ মই চেলছ এণ্ড মাৰ্কেটিঙৰ ইণ্টাৰভিউৰ কাৰণে। এতিয়া গুড আফটাৰনুন যিটো গ্ৰীট কৰিবা তুমি, ওচৰত আহি কৰিবা, খোজকাঢ়ি থাকোঁতে বা আহি থকা অৱস্থাত নহয়, ওচৰত যেতিয়া আহি ল'বা, আহি লৈ তাৰপিছত দূৰৰ পৰা বিয়া তুমি খোজকাঢ়ি আহি আছা বা গৈ আছা তেনেকুৱা নহয়, ওচৰলৈ আহি ল'ব লাগিব। আহি তাৰপিছত গুড আফটাৰনুন, মই ইণ্টাৰভিউৰ কাৰণে আহিছিলোঁ। ঠিক আছে, যোৱা আকৌ এবাৰ। ষ্টাৰ্ট। ছাৰ কামিন। গুড আফটাৰনুন ছাৰ। ছাৰ মই ইণ্টাৰভিউৰ কাৰণে আহিছোঁ। অ'কে, বহা, চিট। থেংক ইউ ছাৰ। এতিয়া কোৱা থেংক ইউ। থেংক ইউ ছাৰ। বহাৰ লগে লগে থেংক ইউ। অ'কে, আগতে নহয়, যেতিয়া বহিছা থেংক ইউ। অ'কে, আগতে নহয়। ক্লিয়াৰ? অ'কে ছাৰ। অ'কে, ৰিজিউমখন দিয়া। ৰিজিউমখন কেনেকৈ দিছা? অ'কে, বেগটো কি কৰিবা, ছাইডত ক'ৰবাত থৈ ল'বা ভালকৈ। ঠিক আছে, বেগটো ছাইডত ক'ৰবাত ধুনীয়াকৈ থৈ ল'বা, নহ'লে খেলি মেলি কৰি থাকিব। ঠিক আছে, ছাইডত বা তলতে হওক, ওপৰতে হওক, যদি বেলেগ বেঞ্চ আছে বা চকী আছে তাত থৈ দিবা। ঠিক আছে, কেবিনত বেগে চেগে নোহোৱাবা, ক'ৰবাত কেবিন টাইপ থাকে, চবতে কেবিন নাথাকে, অ'পেন থাকে, আৰু কিছুমানত কেবিন থাকে। তো কেবিন থাকিলে বেগটো সদায় বাহিৰত থৈ যাবা। ক্লিয়াৰ? তাৰপিছত সোমাবা, বুজিছা? আৰু যদি কেবিন টাইপ নে অ'পেন স্পেচ হয় তেতিয়াহ'লে ছাইডতে থৈ ল'বা। ছাইডত থৈ তাৰপিছত বেগটো উলিয়াবা। বেগটো টেবুলত থৈ নিদিবা। যেতিয়া ৰিজিউমখন তুমি দিবা, এতিয়া তুমি ফাৰ্ষ্ট বহি আছিলা, বহাচোন। এতিয়া যে তুমি ৰিজিউমখন যে দিবা, ৰিজিউমখন দিওঁতে তুমি কেনেকৈ দিবা? অলপ উঠি লৈ দিব লাগে, সন্মান জনাই। এনেকৈ দিব লাগিব। ঠিক আছে, বহি নহয় একজেক্টলি। আৰু ৰিজিউমখন তেওঁক ঘূৰাই দিব লাগে এই ধৰণে, চিভিখন। ঠিকে আছে, মেনেজাৰ সদায় বা যিজন ইণ্টাৰভিউৱাৰ থাকে তেওঁ সদায় ঘূৰাই দিব লাগে এনেকৈ। ক্লিয়াৰ? এতিয়া তেওঁ সুধিব যে তুমি তোমাৰ বিষয়ে অকণমান কোৱা। কেতিয়াবা এনেকৈ সোধে, টেল মি ছামথিং এবাউট ইউৰ চেল্ফ। তোমাৰ বিষয়ে অকণমান কোৱাচোন, আপোনাৰ বিষয়ে অলপ কওকচোন, এনেকৈ সোধে। আৰু কেতিয়াবা ওৱান বাই ওৱান সুধি থাকিব। ঠিক আছে, তুমি তোমাৰ ঘৰত কোন কোন আছে, বা তোমাৰ দেউতা কি কৰে, তুমি আগত ক'ত জব কৰিছিলা, অ'কে, ইয়াত কেনেকৈ গম পালা, জব কেলৈ কৰিব বিচাৰা, চেলছৰ বিষয়ে কি জানা, এনেকৈ ওৱান টু ওৱান সুধি থাকে। ঠিক আছে, আৰু কেতিয়াবা তেওঁ ক'ব আপোনাৰ বিষয়ে কওক। ঠিক আছে, যদি তেওঁ সোধে যে আপোনাৰ বিষয়ে কওক, তেতিয়া কেনেকৈ কি ক'বা? ছাৰ আপোনাৰ বিষয়ে তোমাৰ নিজৰ বিষয়ে ক'ব লাগে। তোমাৰ পৰিচয়টো দিয়া, তুমি কোন হয়, ক'ৰ পৰা আহিছা, ঘৰত কোন কোন আছে, পঢ়া শুনা ক'ত কৰিলা, হবি কি, এইবোৰ চব কোৱা। নমস্কাৰ, মোৰ নাম সুৰজিত দেৱনাথ। মই ডিগবৈৰ পৰা আহিছোঁ। মই চেলছ এণ্ড মাৰ্কেটিঙৰ জবৰ কাৰণে আহিছোঁ। মই আগতে ইলেক্ট্ৰিকেলৰ হেল্পাৰ হিচাপতে কৰিছিলোঁ আগত। এতিয়া মই নিজৰ ফিউচাৰ গ্ৰথৰ কাৰণে মই চেলছ এণ্ড মাৰ্কেটিংটো চুজ কৰিছোঁ। আকৌ কোৱা, প্ৰথমৰ পৰা আকৌ কোৱা। নমস্কাৰ, মোৰ নাম সুৰজিত দেৱনাথ। মই ডিগবৈৰ পৰা আহিছোঁ। মই আগতে কোৱালিফিকেশ্যনটো কোৱা আকৌ। নমস্কাৰ, মোৰ নাম সুৰজিত দেৱনাথ। মই ডিগবৈৰ পৰা আহিছোঁ। মই HS পাছ হয়। মই আগতে ইলেক্ট্ৰিকেলৰ হেল্পাৰ হিচাপতে কৰিছিলোঁ আগত ডিগবৈতে। এতিয়া মই মোৰ ফিউচাৰ গ্ৰথৰ কাৰণে চেলছ এণ্ড মাৰ্কেটিংটো চুজ কৰিলোঁ। অ'কে। তাৰপিছত তোমাৰ হবি কোৱা। মোৰ হবি ট্ৰেভেলিং। ষ্ট্ৰেংথ কি হয়? ষ্ট্ৰেংথ ইয়াত দিয়া আছে, সেইখিনি কি হয়, ইয়াৰ ভিতৰত দুই এটা হ'ব তোমাৰ। বহুত কিবা কিবি ষ্ট্ৰেংথ দিয়া আছে। নমস্কাৰ, মোৰ নাম সুৰজিত দেৱনাথ। মই ডিগবৈৰ পৰা আহিছোঁ। মই HS পাছ হয়। মই আগতে ইলেক্ট্ৰিকেলৰ হেল্পাৰ হিচাপে কৰিছিলোঁ ডিগবৈতে। এতিয়া মই ফিউচাৰ গ্ৰথৰ কাৰণে চেলছ এণ্ড মাৰ্কেটিংটো চুজ কৰিলোঁ। আৰু মোৰ হবি হ'ল ট্ৰেভেলিং। মোৰ ষ্ট্ৰেংথ হ'ল পাঞ্চুৱেলিটি আৰু ডিচিপ্লিন। আৰু মোৰ ঘৰত মা দেউতা আৰু মই আছোঁ। আৰু মোৰ দেউতা এজন সৰু সুৰা বিজনেছমেন হয়। অ'কে, ঠিক আছে।